Hello students, সকলোকে বেদা ম্যাথমেটিক্স লৈ স্বাগতম জনাইছো। মই বেদান্ত প্ৰকাশ বৰুৱা, your maths coach। আশা কৰিছো সকলো ভালে আছে, কুশলে আছে, ভালদৰে পঢ়া শুনা কৰিছে। আজি আমি চাম ক্লাস 10 ৰ চেপ্টাৰ 5। চেপ্টাৰটোৰ নাম হৈছে সমান্তৰাল প্ৰগতি, ইংৰাজীত ক'লে এৰিথমেটিক প্ৰগ্ৰেছন। ঠিক আছে, এপি বুলি কওঁ আমি শৰ্টলি এপি। আজি আমি চাম এপি সমান্তৰাল প্ৰগতি। হা, এটো ইন্ট্ৰডাকশন ক্লাস। হা, এটো ভালদৰে বুজি লবা, বুজি ললে এক্সাৰসাইজ বিলাক কৰিবলৈ তোমালোকৰ খুব ইজি হ'ব। তা সমান্তৰাল প্ৰগতি বস্তুটো কি হয় চাও। ধৰি ললো মই এখন বিয়া খাবলৈ গৈছো, উদাহৰণ দুটা দিছো, উদাহৰণটো চাই লবা। হা, ধৰি ললো এখন বিয়া খাবলৈ গৈছো, ৰাতিপুৱা চকীবিলাক ধুনীয়াকৈ পাৰি থৈছে। এইখন হৈছে 1 নম্বৰ চকী, ইয়াত বহি আছে ৰাম। এখন আছে 2 নম্বৰ চকী, ইয়াত বহি আছে কোন? বিনোদ। ঠিক আছে, এখন ললো 3 নম্বৰ চকী, ইয়াত বহি আছে ৰমেশ। এখন ললো 4 নম্বৰ চকী, ইয়াত বহি আছে কমল। চাই লোৱা, মই উদাহৰণটো দি লৈছো, এইটো বুজি পাবা ভালকে চাই ললে। এখন ধৰিলো 5 নম্বৰ চকী, ইয়াত বহি আছে জন। যোৱাটো ইংলেণ্ডৰ পৰা আহিছে বিয়া খাবলৈ আলহী, জন। হা, নিকোলাছ জনসন। এতিয়া এইখন ধৰিলো 6 নম্বৰ চকী, ইয়াত কোনোবা বহি আছে আফতাব। ঠিক আছে, এখন 6 নম্বৰ চকী। এনেকে চকীবিলাক লাইন কৰি থৈ দিছে। ৰাতিপুৱা সময় চকীবিলাক ধুনীয়াকৈ লাইন কৰি থৈছে। ইখন চকী বা সিখন চকীলৈ ডিষ্টেন্সটো সমান হৈ আছে। বুজি পাইছা নাই? ইখন চকীৰ পৰা সিখন চকীলৈ ডিষ্টেন্সটো সমান হৈ আছে। ধৰি ললো এই দুখন চকীৰ মাজৰ দূৰত্ব আধা মিটাৰ, হাফ মিটাৰ। ঠিক আছে, এতিয়া মই কম যে চকীখিনি সমান্তৰ প্ৰগতিত আছে। কেলে সমান্তৰ প্ৰগতিত আছে? ইহঁতৰ মাজৰ প্ৰত্যেকৰে ব্যৱধানটো কিমান? আধা মিটাৰ। তাৰমানে আমি কি বুজিলো, যেতিয়া কিছুমান বস্তু সমান সমান দূৰত্বত থাকিব তেতিয়াহ'লে তাক আমি কি ক'ম? সমান্তৰ প্ৰগতিত থকা বুলি ক'ম। যেনেকে মই এখন চিৰি আঁকিলো, চিৰি, মানুহবিলাক যে ওপৰলৈ উঠি যায়, চিৰি। এতিয়া ইডালৰ পৰা সিডাললৈ দূৰত্বটো সমান সমানকে আছে নাই? গতিকে এই যিবিলাক ষ্টেপবিলাক আছে, এই ষ্টেপবিলাক হৈছে কি? সমান্তৰ প্ৰগতিত আছে। মাজতে যদি এডাল ভাগি থাকে, এডাল বোলে এখাই থাকিলে, তেতিয়াহ'লে এই সমান্তৰ প্ৰগতিত থাকিবনে? নাথাকে, কাৰণ ইয়াৰ মাজত ডিষ্টেন্সটো বেছি হৈ গ'ল, এইটো আকৌ কম হৈ গ'ল। এটা ডিষ্টেন্সে যদি বাকীখিনিতকৈ বেলেগ হৈ যায় তেতিয়াহ'লে সেইটো সমান্তৰ প্ৰগতিত থকা বুলি আমি নকম। কেতিয়া সমান্তৰ প্ৰগতিত থকা বুলি ক'ম? আমাক যিমানখিনি বস্তু দিয়া থাকিব সেই প্ৰত্যেকৰে মাজত দুটা, মানে এইটো কথা, যিমানখিনি বস্তু দিয়া থাকিব, যিটো ইটোৰ পাছত সিটো যে আমি প্ৰত্যেক দুটা বস্তু পাম, সেই দুটা বস্তুৰ মাজৰ ডিষ্টেন্সটো সমানত থাকিব লাগিব। ইটোৰ পাছত সিটো যে বস্তু আমি পাম, সেই বস্তু দুটাৰ মাজৰ দূৰত্বটো কি? সমান থাকিব লাগিব। তেতিয়াহ'লে এইটোক আমি সমান্তৰ প্ৰগতিত থকা বুলি ক'ম। ঠিক আছে, যদি বোলে পাছবেলা হ'ল, পাছবেলা কোনোবাই এখন চকী লৈ ৰাস্তাত পাৰি বহি আছে, এইখন চকী ইয়াত নাই, তেতিয়াহ'লে কি এইটো সমান্তৰ প্ৰগতিত থাকিব নেকি? নাথাকে। বুজি পাইছা? সমান্তৰ প্ৰগতিত থাকিবলৈ কি হ'ব লাগিব? প্ৰত্যেকটো পদৰ পৰা পৰৱৰ্তী পদলৈ দূৰত্বটো সমান হ'ব লাগিব। ঠিক আছে, এইবিলাকক আমি এটা এটা পদ বুলি ক'ম। এইটোতো মই উদাহৰণ দিছো, এইবিলাক তোমালোকে কিছুমান সংখ্যা পাবা। হা, চাবা এতিয়া সংখ্যাবিলাক আমি কেনেকৈ হয় চাম দেই। এতিয়া চাবা, মই কিছুমান সংখ্যা লিখিলো, 2, 5, 8, 11, 15, এইটো 14 আহিব, 14, 17, এনেকৈ গৈ আছে সংখ্যাবিলাক। হা, এতিয়া দেখিলো মই ইয়াৰ পৰা এই সংখ্যাটোৰ পৰা এই সংখ্যাটোলৈ কিমান বাঢ়িছে? 3 বাঢ়িছে। ইয়াৰ পৰা ইয়ালৈ কিমান বাঢ়িছে? 3 বাঢ়িছে। ইয়াৰ পৰা ইয়ালৈ 3 বাঢ়িছে, ইয়াৰ পৰা ইয়ালৈও 3 বাঢ়িছে, চবৰ পৰা 3 বাঢ়িছে। এনেকৈ 3 বাঢ়ি সংখ্যাবিলাক গৈ আছে। 17ৰ পিছত কি আহিব? 20 আহিব, 20ৰ পাছত 23 আহিব, 23ৰ পিছত এনেকৈ গৈ থাকিব। এইটো হৈছে ইনফাইনাইট চিৰিজ। ইনফাইনাইট, এইটো ইনফাইনাইটলি মানে অসীমলৈকে এইটো গৈ থাকিব। তুমি বহাই বহাইটো নি থাকিব পাৰা, 3 বহাই, হয় নাই? গতিকে এইটো কথা ক'ম আমি যে এইটো কি? সমান্তৰ প্ৰগতিত আছে। ঠিক আছে, কাৰণ চবতে 3কে বাঢ়ি গৈ আছে।
এইখন সমান্তৰ প্ৰকৃতিত আছিলে, এডাল ভাগি গলত নাই। এইখিনিও সমান্তৰ প্ৰকৃতিত আছিলে, এইটো চকীখন কোনোবাই নি বাহিৰত পাৰি বহি আছেগে কথা পাতি পেলাই, গতিকে এইটো সমান্তৰ প্ৰকৃতিত নাইকিয়া হৈ থাকিলে, এইটো ভাঙি দিলে চকীখনে, হয় নে নহয়? গতিকে এইটো হৈছে সমান্তৰ প্ৰকৃতি। সমান্তৰ প্ৰকৃতি মানে কি? সমান সমান দূৰত্বত থকা কিছুমান পদৰ সমষ্টি হৈছে সমান্তৰ প্ৰকৃতি। ঠিক আছে, এতিয়া ইয়াত কেইটামান বস্তু থাকে। প্ৰথম এটা বস্তু পাবা তোমালোকে এ, তাৰপৰা বস্তু পাবা ডি, এন আৰু এ এন। এই চাৰিটা বস্তু যদি ভালকে বুজি ল'ব পাৰা, ইহঁতৰ মাজৰ ৰিলেশ্যনটো ভালকে জানি ল'ব পাৰা, তেতিয়াহ'লে সমান্তৰ প্ৰকৃতি গোটেই চেপ্টাৰটো তোমালোকে কৰিব পাৰিবা। ঠিক আছে, কেনেকে হ'ব চোৱা। এতিয়া সমান্তৰ প্ৰকৃতিৰ পদবিলাকক আমি কি বুলি কওঁ? A1, প্ৰথম পদটো প্ৰথমে কোন আছে? ৰাম আছে, ৰামক কম আমি A1, ইয়াক কম A2, ৰমেশক কম A3। তেনেকে এডোখৰত এখন চকী আছিলে, মই সমান্তৰ প্ৰকৃতিত আছে, ইয়াত জন আছিলে, হয়নে? মই চকীখন আছে বুলি ধৰি লৈছো, হা, সমান্তৰ প্ৰকৃতিত থকাটো বনাই লৈছো। এইটো হ'ল A3, এইটো A4, এইটো A5, এইটো A6, এনেকে গৈ থাকিব। চকী বোলে 100খন আছে, এইখন বোলে 100 নম্বৰ চকীখন, এইখনক আমি কি কম? A100। বুজি পাইছা? 100 নম্বৰ চকীখনক তেনেকে কম A100, 1 নম্বৰ চকীখনক A1, 2 নম্বৰ চকীখনক A2, তেনেকে। যদি 1000 নম্বৰতে কোনোবা এখন চকী থাকে, সেইখনক আমি কি কম? A1000, A1000। ঠিক আছে, এইটো তলত লিখে, হা, 1 2 এইবিলাক এনেকে তলত লিখে। এইটো A দি এডোখৰত 1 দিয়ে, এনেকে লিখে। ঠিক আছে, এ মানে হৈছে এই প্ৰথম পদটোক আমি A1টোক আমি অকল এ বুলিও লিখিব পাৰো। অকল এ বুলি লিখিলে গম পাব যে এডোখৰতে 1 এটা আছে, তাৰমানে এইটো কি? প্ৰথম পদটো। এইটো হৈছে প্ৰথম পদটো। ডি মানে হৈছে সাধাৰণ অন্তৰ। সাধাৰণ অন্তৰ মানে কি আছে? ইটোৰ পৰা সিটোলৈকে কিমান বাঢ়িছে। ইয়াত চকীবিলাক কিমান কিমান ডিষ্টেন্সত আছে? আধা মিটাৰ দূৰত্বত আছে। ইয়াত কিমান কিমান বাঢ়িছে? ইটোৰ পৰা সিটোলৈকে 3 বাঢ়ি গৈছে। ইয়াত মানে কি? ডি টো 3। ইয়াত মই এই প্ৰগতিটোৰ কাৰণে লিখিছো প্ৰথম পদ a = 2। সাধাৰণ অন্তৰ ডি কিমান পাম আমি? 3কে বাঢ়িছে, গতিকে 3। বুজি পাইছা? এটা বস্তু আছে এন আৰু এ এন। এই দুটা বস্তুতে সবৰে কনফিউজনটো থাকে, এইটো বস্তু ভালকে চাই ল'বা। এন মানে হৈছে পদৰ ক্ৰমিক নং। কোনোবা এটা তুমি পদৰ কথা কৈছা, সেই পদটো কেই নম্বৰতে আছে সেইটো হৈছে এন। বুজি পাইছা? বোলে এইটো এটা বাইলেন এটা আছে, প্ৰথমে শৰ্মাৰ ঘৰ, তাৰপৰা কলিতাৰ ঘৰ, তাৰপৰা বৰুৱাৰ ঘৰ, তাৰপৰা আহমেদৰ ঘৰ, হয় নাই? তাৰপৰা বেলেগ কোনোবা বোলে শইকীয়াৰ ঘৰ। তেনেকে 1 নম্বৰতে বোলে শৰ্মাৰ ঘৰ, গতিকে তাৰ কাৰণে N2 1। 5 নম্বৰত বোলে কলিতাৰ ঘৰ আছে, কলিতাৰ ঘৰটো 5 নম্বৰত। মানুহ আহিলে সুধিলে বোলে কলিতাৰ ঘৰটো কেই নম্বৰত আছে, তুমি ক'লা 5 নম্বৰত। 5টো কি হ'ব তেতিয়া? কলিতাৰ ঘৰটোৰ কাৰণে 5টো কি? N। ঠিক আছে, তেনেকুৱা কথা। 1 নম্বৰতে আছে 2, এইটো হৈছে A1, মানে ইয়াৰ কাৰণে N2 1। ইয়াৰ কাৰণে N2 কিমান হ'ব? 1 2 3 4 5, এইটো হ'ব A5। এইটো হৈছে ইয়াৰ কাৰণে N2 কিমান? 5। 14টো হৈ গ'ল কি? A5, মানে 5 নম্বৰতে থকা পদটো। আৰু এইটো কেই নম্বৰত আছে? 5 নম্বৰতে আছে। আমি এইডোখৰটো লিখি দিওঁ N2, হয় নে নহয়? যদি তোমাক সোধে, এতিয়া মই এইটো বস্তু লিখি লৈছো, N হৈছে সাধাৰণ অন্তৰ, N হৈছে কি? তোমাৰ পদৰ ক্ৰমিক নং, আৰু AN হৈছে সেই Nতম পদটো। সেই N নম্বৰতে কোনটো পদ থাকে, মানে মই এই বস্তুটোত বুজাই দিছো। চোৱা, 5 নম্বৰতে দেখিলো আমি 14 আছে। 14 সংখ্যাটো কি 5 নম্বৰত আছে, তাৰমানে 14ৰ কাৰণে N = কিমান? 5। বুজি পাইছা? আকৌ উলুটাই এনেকে লিখিব পাৰো, যদি N = 5, AN = 14। বুজি পাইছা কি কৈছো? যে 14টো 5 নম্বৰতে আছে। 1 2 3 4 গ'লে 5 নম্বৰ পজিশনত আমি 14 সংখ্যাটো পাওঁ। গতিকে 14ৰ কাৰণে N2 কিমান? 5। আৰু যদি সোধে N2 যদি 5 হয়, তেতিয়া AN কিমান? AN মানে কি? এইটো 14। AN মানে হৈছে কি? এইটো বস্তু চোৱা, AN-টোৱে কি দিব? সদায় সেই পদটো দিব, যে সেই পজিশনটোত কোন বহি আছে। মই যদি ইয়াত কওঁ, এই প্ৰগতিটোত যদি কওঁ A4 বুলি যদি কওঁ, তেতিয়া কম যে 4 নম্বৰ পদটোত কোন বহি আছে। AN মানে ইয়াত A4 বুলি কৈছো। 4 নম্বৰ পদটোত কোন বহি আছে? 1 2 3 4। 4 নম্বৰ চকীখনত কোন বহি আছে? কমল। এইটো হৈছে A4 দিব। উলুটাই যদি সোধে কমলৰ কাৰণে N কিমান? কমলৰ কাৰণে
কমলৰ কাৰণে n ইকুৱেল টু কিমান 4 তোমাক যদি সোধে যদি n ইকুৱেল টু 4 হয় an টো কিমান তুমি তেতিয়া an টো কবা ইয়াত কমল তোমাক যদি কমল বুলি দি দিয়ে তুমি উলিয়াব লাগে n কিমান তেতিয়া n টো কবা কি 4 তাৰ মানে কমল কে নম্বৰ আছে সেইটো হৈছে কি n n আৰু n ৰ পাৰ্থক্যটো বুজি পাইছা যদি অলপ কনসেপচন ক্লিয়াৰ হোৱাও নাই তেতিয়া অংক কৰিলে বুজি পাই যাবা ঠিক আছে মই আৰু এটা বস্তু দেখাইছো দেখো হা পদবিলাকটো এনেকৈ গৈ আছে পদটো ইনফাইনাইট সিৰিজ এটো কি অসীম শ্ৰেণী এটো শেষ নহয় কিটাও তিনি তিনি বহাই বহাই কিমান সংখ্যা লিখিবা সংখ্যা তুমি লিখিব পাৰা হয় না নহয় বহি শেষ হৈ যাব কিতাপ কাগজ শেষ হৈ যাব পেন শেষ হৈ যাব কিন্তু সংখ্যা শেষ নহব ঠিক আছে এতিয়া চোৱা মু 17 টো কথা কলে 17 টো যদি মই এনেকে যদি কয় যদি n equal to 17 তোমাক যদি খুধে n equal to কিমান n টো যদি 17 হয় মানে n equal to কিমান তেতিয়া n 17 বুলি কলে গম পাব যে কোনোবা এটা পদ আছে সেই পদটোৰ মান 17 মানে পদটোৰ মানটো n 17 আৰু তোমাক n টো কিমান খুধিছে মানে কি যে সেই পদটো k নম্বৰ আছে প্ৰথমৰ পৰা যদি আমি হিসাব কৰি গৈ থাকো k নম্বৰ আছে 1 2 3 4 5 6 মানে n equal to কিমান 6 হল নে ইয়াৰ পাছৰ পদটো কি আহিব ব এটা কথা এটো চোৱা যদি n equal to 8 an কিমান তোমাক যদি খুধে n equal to যদি 8 হয় an টো কিমান n equal to 8 মানে কি 8 নম্বৰ পদটো 1 2 কে হিসাব কৰি গলে যেটো 8 নম্বৰ পদ পাম সেই পদটোৰ কথা খুধিছে এটো পদৰ কথা খুধা নাই কো ইয়াত 8 টো হৈছে কি n ইয়াত n টো কিমান 3 নম্বৰতে আছে নাই এই পদটোৰ কাৰণে n টো 3 an টো হে 8 এটা তোমাক কৈছে n টো 8 হ'ব লাগিব যেটো পদৰ কথা কৈছে তোমাক n টো 8 হ'ব লাগিব 8 মানে কি 8 নম্বৰ পদটো 1 2 3 4 5 6 7 নম্বৰ পদটো কি আহিব 20 8 নম্বৰ পদটো কিমান আহিব 23 মানে কি হ'ব যদি n টো 8 হয় n টো যদি 8 হয় মানে এটো 8 নম্বৰ পদটো কি হ'ব an টো কিমান হ'ব 23 n টো যদি 8 হয় an টো কিমান হ'ব 23 বুজি পাইছা ঠিক আছে আৰু এটা বস্তু চান d টো চোৱা এতিয়া d কেনেকৈ হয় 2 লগত d যোগ হ'ল প্ৰথম এই 2 টো a টো কিমান পালা তুমি 2 d টো যোগ হৈ পিছৰ পৰা 2 লাইছে নাই তেনেকৈ a টো কিমান পাবা 2 + 3 তাৰ মানে কি a + d হয় না নহয় a টো কি 2 + 3 2 হৈছে a + 3 হৈছে d মানে a + d কৈ দিলে আমি a টো পাই যাও a ঠিক কেনেকৈ পাবা a2 + d তাৰ মানে কিমান a2 মানে কি a + d আছিলে a + d + d = a + 2d ঠিক আছে a4 টো কিমান পাবা a4 পাবা তুমি কি a3 লগত যদি তুমি d যোগ কৰা তাৰ মানে a3 মানে কিমান আছিলে a + 2d + d = a + 3d বুজি পাইছা মানে আগৰ পদটোৰ লগত যদি আমি d যোগ কৰি দিও তেতিয়া পাছৰ পদটো পাই যাম পাবই লাগিব কাৰণ সেই d কেহে বাঢ়ি গৈছে হয় নে নহয় ঠিক আছে এতিয়া চাবা a5 টো কিমান পাবা তেনেকে a5 টো কি মানে 5 নম্বৰ পদটো কিমান হ'ব 1 2 3 4 5 মানে a4 + d এটো মই সিধা ডাইৰেক্ট লিখিছো হা a4 + d a4 + d ইকুৱেল টু কিমান হ'ব a4 টো কিমান পালা 3 + d 3 + d নহয় a4 টো কিমান পালা a + 3d a + 3d + d ইকুৱেল টু a + 4d d হা a + 4d হল তুমি চোৱা a4 পোৱা a + 3d a5 পোৱা a + 4d a3 পোৱা a + 2d তোমাক যদি উলিয়াবলৈ দিলে a100 এটো কিমান লিখিবা a + 99d ফৰমেটটো চোৱা ইয়াত যদি n টো যদি 4 আহিছে তেতিয়া কি হৈছে তাৰ মানটো কি হৈছে a আহিছে আৰু লগত 4 কে 1 কি কম 4 কে 1 কম 3 আহিছে 3 লগত d টো পূৰণ হৈ দুটা যোগ হৈ আহিছে
ঠিক আছে তাৰমানে কি হয় an টো কিমান হয় an টো কিমান হয় যে a প্লাস 100 হতে 99 আহিছে 100 তকে 1 কম আহিছে 4 হতে 3 আহিছে 4 তকে 1 কম আহিছে যদি এটো n হয় তাহলে কি হ'ব n - 1 হ'ব n তকে কম আহিব n তকে 1 কম আহিব তাৰ লগত d2 পূৰণ হ'ব এটো হৈ গল তোমাৰ ফৰ্মুলাটো an = a + n - 1 d বুজি পাইছা ফৰ্মুলাটো নোট কৰি লোৱা আৰু এটা বস্তু চোৱা আমি যদি বাওঁফালৰ পৰা সোঁফালে যাওঁ d বিলাক কি হৈ যায় যোগ হৈ গৈ থাকে বাওঁফালৰ পৰা সোঁফালে গলে d বিলাক যোগ হৈ থাকে আমি যদি সোঁফালৰ পৰা বাওঁফালে আহো তেতিয়া কি হ'ব বোলে আমাক দিছে এটো বোলে দিয়া নাই এই পদটো আমাক নাই দিয়া মাজত বোলে এটা পদ আছে এই পদটো আমাক দিয়া নাই আমি বাওঁফালৰ পৰা এনেকৈ গৈ আছো সবতে দেখিছো 3 3 3 3 বাঢ়ি গৈ আছে গতিকে 11 ৰ পাছতে এটো পদ আছে গতিকে এটো 11 + 3 হ'ব 11 + 3 এটো হৈ গল 14 ঠিক আছে আমি যদি সোঁফালৰ পৰা আহো চোৱা সোঁফালৰ পৰা আহো ইয়াত কি হৈছে 3 সোঁফালৰ পৰা আহিলে কি হ'ব 3 কে কমি আহিছে নাই 23 20 17 গতিকে 17 তকে ইয়ালে 3 কমিব তাৰ মানে কি 17 - 3 এটো আহিব কিমান ইয়াত 40 মানে সমান্তৰ প্ৰগতিত যদি আমি বাওঁফালৰ পৰা সোঁফালে যাওঁ d এটা যোগ হৈ গৈ থাকে আমি যদি এফালে গৈ থাকো d এটা প্লাস হৈ গৈ থাকিব আমি যদি এফালৰ পৰা সোঁফালৰ পৰা বাওঁফালে আহি থাকো d এটা কি আহিব মাইনাস হৈ আহি থাকিব ঠিক আছে এটো হৈছে কি সমান্তৰ প্ৰগতি তেৰবা বুজি পালা এটো কি পালো আমি a পালো d পালো n পালো an পালো a মানে কি প্ৰথম পদ হা তা মই সমান্তৰ প্ৰগতি এটা লিখিলো 2 2 2 2 2 ডট ডট এটো সমান্তৰ প্ৰগতি হয় নে নহয় সমান সমান দূৰত্বত থাকিব লাগিব এটো কিমান সমান সমান দূৰত্বত আছে ইটো পা সিটোলে কিমান বাঢ়িছে শূন্যকে বাঢ়িছে গতিকে এটো এটা সমান্তৰ প্ৰগতি তাৰ মানে ইয়াৰ সাধাৰণ অন্তৰটো কি d হয় নে নহয় এটো সমান্তৰ প্ৰগতিত আছে ইয়াৰ প্ৰথম পদ 2 এটো হৈছে 2 d টো হৈছে 0 n টো কিমান n টো কোনোবা এটা পদৰ কাৰণে এই পদটোৰ কাৰণে n কিমান 1 2 3 4 5 ইয়াৰ কাৰণে n টো 5 বুজি পাইছা n টো কি n টো সব পদ বিলাকৰ মান 2 গতিকে n টো সবৰ কাৰণে কি হ'ব 2 হ'ব তুমি a5 লোৱা a6 লোৱা a100 লোৱা a200 লোৱা সব 2 হ'ব হয় না নহয় ঠিক আছে এতিয়া বেলেগ এটা লও 10 5 0 -5 -10 এত কি হ'ব চোৱা এ সমান্তৰ প্ৰগতিটো কি হৈছে উলুটা হৈছে দেখিছানে 10 হৈছে 10 ৰ পাছত 5 আহিছে 5 ৰ পাছত 0 তাপা -5 তাপা -10 তাৰ মানে কি আগতে আমাৰ বাওঁফালৰ পৰা সোঁফাললৈ কি হৈ গৈছিল সংখ্যাবিলাক যোগ হৈ গৈছিল ইয়াত আকৌ বাওঁফালৰ পৰা সোঁফাললৈ সংখ্যাবিলাক কমিহে আহিছে হয় না নহয় ইয়াত d টো কেনেকৈ হ'ব চাবা ইয়াত d টো কেনেকৈ হ'ব কিমানকে কমিছে 5 কে কমিছে গতিকে d টো হ'ব কি -5 বাঢ়ি যাওঁতে d টো কি আছিলে প্লাস আছিলে আৰু কমি যাওঁতে d টো কি হ'ব মাইনাস হ'ব বুজি পাইছা এতিয়া চাবা কিছুমান বস্তু এতিয়া d টো কেনেকৈ হ'লে হেতু চাবা মই কেটামান প্ৰগতি লিখিছো 10 20 30 ডট ডট ইয়াত বলে তুমি d টো উলিয়াব লাগে d টো উলিয়াবলে একো কথা নাই তুমি 20 ৰ পৰা 10 টো মাইনাস কৰি দিলে কিমান পাবা 10 পাবা d কেনেকৈ উলিয়াই হেতু বুজাইছো হা 20 ৰ পৰা 10 মাইনাস কৰি দিলা 10 পালা গতিকে এই সমান্তৰ প্ৰগতিটো d টো কিমান 10 ইয়াত a টো কিমান আছে 10 হল বলে তোমাক a4 লাগে 4 নম্বৰ পদটো কি পাবা 1 2 3 4 নম্বৰে কি হ'ব 40 আহিব a4 পাই গলা তুমি 40 ঠিক আছে বলে তোমাক প্ৰগতিটো এনেকৈ দিলে 42, 40, 38, 36 এটো সমান্তৰ প্ৰগতি দিছে এই সমান্তৰ প্ৰগতিটোত কি কৰিবা ইয়াত তোমাক d উলিয়াব লাগে d আমি কি কৰো চোৱা d উলিয়াবলে আমি পাছৰ পদটোৰ পৰা আগৰ পদটো বিয়োগ কৰো বুজি পাইছানে তাৰ মানে 40 ইয়াত চোৱা প্ৰথমে এটো চাই লোৱা 20 ৰ পৰা 10 বিয়োগ কৰিলেও 10 পোৱা গতিকে 10 টো দি ইয়াত 30 ৰ পৰা 20 বিয়োগ কৰিলেও 10 পায় গতিকে d টো কি 10 মানে
পাছৰ পদটোৰ পৰা আগৰ পদটো বিয়োগ কৰোঁ সোঁফালৰ পদ এটাৰ পৰা তাৰ বাওঁফালৰ পদটো বিয়োগ কৰি দিলে আমি ডি পাওঁ ইয়াতো তেনেকুৱাই কৰিম সোঁফালৰ পদ এই দুটাকে লৈ লৈছোঁ যেনিবা এইটো মাইনাছ এ কৰি দিছোঁ তাৰমানে ছেকেণ্ড টাৰ্মটোৰ পৰা ফাৰ্ষ্ট টাৰ্মটো মাইনাছ কৰিছোঁ এইটো ছেকেণ্ড টাৰ্ম এইটো ফাৰ্ষ্ট টাৰ্ম ইকুৱেল টু কিমান 40 minus 42 40 minus 42 মানে কি minus 2 ইয়াত চোৱা ইয়াত সমান্তৰ প্ৰগতিটো কি বাঢ়ি গৈছিলে এফালৰ পৰা গতিকে d টো কি ওলাইছিলে প্লাছত ওলাইছিলে এটো সমান্তৰ প্ৰগতিটো কি কমি গৈছে গতিকে d টো কি হত ওলাইছে মাইনাছত ওলাইছে ঠিক আছে এয়া হৈছে d তাৰ মানে কি হ'ব পাৰে সমান্তৰ প্ৰগতি এটা d টো প্লাস পজিটিভ হ'ব পাৰে নেগেটিভ হ'ব পাৰে a টো পজিটিভ হ'ব পাৰে নেগেটিভ হ'ব পাৰে প্ৰথম পদটো তোমাৰ নেগেটিভ হ'ব পাৰে ঋণাত্মকো থাকিব পাৰে পজিটিভও থাকিব পাৰে ধনাত্মকো থাকিব পাৰে বা প্ৰথম পদটো শূন্য হ'ব পাৰে হয় নাই এই সমান্তৰ প্ৰগতি যদি মই দেখো মুহাই দিওঁ তেতিয়া এইটো সমান্তৰ প্ৰগতি কি হ'ল এটা নাইকিয়া কৰিলো এইটো প্ৰথম পদটো শূন্য হ'ল নাই মানে এইটো কি হ'ব পাৰে ধনাত্মক হ'ব পাৰে ঋণাত্মক হ'ব পাৰে শূন্য হ'ব পাৰে d টো কি হ'ব পাৰে ধনাত্মক হ'ব পাৰে ধনাত্মক হৈছে ঋণাত্মক হ'ব পাৰে এনেকে হ'ব পাৰে আকৌ d টো শূন্য হ'ব পাৰে ইয়াত d টো দেখোন শূন্য হয় না নহয় n টো কি হ'ব পাৰে চোৱা n ৰ আগত an টো চোৱা an টো কি হ'ব পাৰে an টো ধনাত্মক হ'ব পাৰে ইয়াত চোৱা ইয়াত বলে 10 নম্বৰ পদটো কি 10 20 30 কে গলে 10 নম্বৰতে 100 ওলাব গতিকে ধনাত্মক ইয়াত চোৱা ইয়াত বলে 5 নম্বৰ পদটো কি এনেকে গৈ থাকিলে কি 5 নম্বৰ -10 -15 এনেকে কি মাইনাছত ওলাব 5 নম্বৰ পদটো a5 টো তেতিয়া এটো কি ঋণাত্মক হয় নহয় আকৌ an টো কবা 0 ওলাব পাৰে হয় না নহয় ইয়াতে 0 প্ৰথম পদটোৱে 0 বা এটো যদি মই এই পদ দুটা লিখি দিওঁ ইয়াত কি a3 = 0 কেনে নহয় n টো 0 ওলাব পাৰে তাৰ মানে এই তিনটা বস্তু কি হৈছে ধনাত্মক ওলাব পাৰে ঋণাত্মক ওলাব পাৰে আৰু 0 ওলাব পাৰে কিন্তু n টো সদায় পজিটিভ n টো সদায় কি হৈছে নেচাৰেল নাম্বাৰ m টো সদায় স্বাভাৱিক সংখ্যা এটো মনত ৰাখিবা তো কেলে হ'ব চোৱা n টো সদায় স্বাভাৱিক সংখ্যা কেলে স্বাভাৱিক সংখ্যা n মানে কি আমি হিসাব কৰিহে যাও কে নম্বৰতে আছে পদটো হয় না নহয় এটো 1 নম্বৰ পদ 2 নম্বৰ পদ 3 নম্বৰ পদ 4 নম্বৰ পদ 5 নম্বৰ পদ এনেকে হিসাব কৰি যাও একৰ পৰা কি বাহিয়ে যাব এখবা যদি মাৰ্বল তোমাক দি দিয়ে তুমি কৰ পৰা হিসাব কৰিবা একৰ পৰা হিসাব কৰিবা 1 2 3 4 এনেকে এনেকে বাহি গৈ থাকিব কেতিয়াও কি মাইনাছলে নাহে বা 0 লে নাহে ক্ৰমিক নং সদায় 1 ৰ পৰা বাহি গৈ থাকে n টো হৈছে কি পদৰ ক্ৰমিক নং গতিকে কি বাহি গৈ থাকিব গতিকে n টো কি হ'ব সদায় স্বাভাৱিক সংখ্যা ওলাব স্বাভাৱিক সংখ্যা মানে কি 1 ৰ পৰা আৰম্ভ হৈ সংখ্যাবিলাক n টো কেতিয়াও 0 নোলায় n টো কেতিয়াও নেগেটিভ নোলায় ঋণাত্মক নোলায় ঠিক আছে এটো বুজি এতিয়া চোৱা এটো কে নম্বৰ পদ 1 2 3 4 5 5 নম্বৰ পদ মানে ইয়াত a5 টো কিমান -10 মানে an টো কিমান লাইছে -10 পদৰ মানটো -10 এটো মাইনাছত ওলাইছে n টো কিন্তু n টো কি আনছোৱা n টো কে নম্বৰ পদ 1 2 3 4 5 নম্বৰ পদ n টো 5 n টো ধনাত্মক ওলাইছে নে an টো ঋণাত্মক হলতো n ধনাত্মক ওলাইছে ঠিক আছে গতিকে এটো কথা মনত ৰাখিবা যে n কেতিয়াও ঋণাত্মক নহয় বা n কেতিয়াও শূন্য নহয় বাকি বিলাক শূন্য হ'ব পাৰে ধনাত্মক হ'ব পাৰে ঋণাত্মক হ'ব পাৰে ঠিক আছে ফৰ্মুলাটো মনত ৰাখিবা দেই